মই আজি ৰিচিভ কৰিলোঁ মোৰ ফাৰ্ষ্ট PR। চ' হাই ৱেলকাম টু এ নিউ ভ্লগ। ৰাতিপুৱা জল্দিয়ে উঠি গৈছিলোঁ আৰু উঠিয়ে খালোঁ অ'ভাৰনাইট চ'কড চিয়া চিডছ। তাৰ পৰা নিজৰ কাৰণে এক কাপ চাহ প্ৰিপেয়াৰ কৰিলোঁ আৰু জল্দিকৈ মই গা ধুই ল'লোঁ। একচুৱেলি মই লাষ্ট 1 উইকৰ পৰা ট্ৰেভেল কৰি আছোঁ। চ' ইমানেই ডাৰ্ক পলিউশ্যন, চ' মুখত গোটেই পিম্পলছ হৈ গৈছে, লগতে হেয়াৰ ফলো হৈছে। চ' জল্দিকৈ গা ধুই অলপ এনেকৈ আইচ কিউব লগালোঁ আৰু হেয়াৰ কেয়াৰো কৰিলোঁ। আজি সোমবাৰ, চ' পূজা কমপ্লিট কৰিলোঁ জল্দি আৰু পূজাটো কমপ্লিট কৰাৰ পিছতে নহয়, মোৰ একচুৱেলি এটা পাৰ্চেলৰ কল আহিছিলে। মই বোলো কিনো অৰ্ডাৰ কৰিলোঁ, তাৰপৰা দেখিছোঁ যে একচুৱেলি মোৰ এইটো ফাৰ্ষ্ট PR আহিছে, PR পেকেজ। মই এটা এজেঞ্চিৰ লগত কণ্টেক্ট কৰিছিলোঁ। চ' তেওঁলোকে মানে ট্ৰেছেমেৰ PR পেকেজ এটা পঠিয়াইছে আৰু এই চিৰামটো মই কেতিয়াও আগতে ইউজ কৰা নাই। চ' আই এম কুৱাইট এক্সাইটেড টু ইউজ ইট আৰু আপোনালোককো ৰিভিউ শ্বেয়াৰ কৰিম। ইভিনিঙত মোৰ টিউশ্যনৰ বেটছ ষ্টাৰ্ট হৈ গ'ল আৰু টিউশ্যন এণ্ড কৰিয়ে মই এটলিষ্ট একাপ চাহ ভালকৈ খাব বিচাৰোঁ। চ' ঘৰৰ চবৰ কাৰণেই মই চাহ বনালোঁ। তাৰপৰা ৰাতিকৈ মই এটা শ্বুট কৰিছিলোঁ। মই ইনষ্টাগ্ৰামত অলৰেডি আপলোড কৰিছোঁ, আপোনালোকে গৈ চেক কৰিব পাৰে। আৰু ডিনাৰত আছিলে আজি পনীৰ। চ' ডেটছ ইট ফৰ টুডেজ ভ্লগ। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।